Hello everyone, মই আজি আপোনালোকৰ ওচৰলৈ হাঁহৰ মাংসৰ ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰোঁ ৰেচিপিটো চাই ভাল পাব। আৰু এয়া দেখিছেনে, এইফালে লোহাৰৰ কেৰাহী এখন পাতি দিলোঁ আৰু ইয়াত অকণমান মই মিঠাতেল দি দিলোঁ। সৰহকৈ দিছোঁ বাৰু অকণমান, আৰু দিলোঁ ইয়াত গোটা মছলাখিনি। মিঠাতেলখিনি গৰম হোৱাত গোটা মছলা দি দিলোঁ। ইয়াত ডালচেনি, ইলাচি, লং, জালুকৰ গুটি দুটামান, তাৰপাছত জিৰা গুটি কেইটামান, আৰু দিলোঁ 2 খিলা তেজপাত, মাজতে দুভাগ কৰি দিছোঁ তেজপাতখিলা। আৰু এইখিনি ধুনীয়াকৈ অকণমান ৰঙচুৱাকৈ ভজাৰ পিছত এতিয়া দি দিলোঁ ইয়াত এটা কাটি লোৱা পিঁয়াজ। মই ডাঙৰ সাইজৰ এটা পিঁয়াজ দি দিলোঁ। আৰু এইখিনি অকণমান ভজাৰ পিছত এতিয়া দিলোঁ ইয়াত খুন্দুনাত খুন্দি লোৱা আদা আৰু নহৰু। আৰু এইখিনি ভালদৰে কেঁচা গোন্ধ যোৱালৈকে মই ভাজি ল'লোঁ। আৰু এয়া দেখিছেনে, গোল্ডেন কালাৰ হৈ গ'ল পিঁয়াজখিনি, কেঁচা গোন্ধও গ'ল। আৰু এতিয়া মই ইয়াত এড কৰি দিলোঁ হাঁহ মাংসখিনি। এনেকৈ যদি আপোনালোকে মই বনোৱা পদ্ধতিত বনোৱা নাই তেতিয়াহ'লে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব। আশা কৰোঁ ৰেচিপিটো আপোনালোকে ভালেই পাব, খাবলৈ বিৰাটেই টেষ্টি হয়। আৰু এয়া দেখিছেনে, মাংসখিনি এতিয়া ধুনীয়াকৈ এনেকৈ লৰাই মিক্স কৰি ভাজি ল'ব লাগিব। আৰু ভালদৰে ভজাৰ পিছত এতিয়া দিলোঁ ইয়াত ডাঙৰকৈ কাটি লোৱা 2টা আলু। মাংসত আলু যদি দিয়া হয় তেতিয়াহ'লে এনেকৈ ডাঙৰকৈ দিলেহে মই ভাল পাওঁ, সেইকাৰণে ডাঙৰকৈ দিছোঁ। আপোনালোকে যদি ইচ্ছা কৰে সৰুকৈও কাটি দিব পাৰে। আৰু এতিয়া ভালদৰে এবাৰ মই মিক্স কৰি লৈছোঁ। এয়া দেখিছেনে, এনেকৈ ভালদৰে এইখিনি মই মিক্স কৰি ল'লোঁ। আৰু এতিয়া দিছোঁ ইয়াত হালধি গুড়ি এচামুচ, সৰু চামুচেৰে। আপোনালোকৰ নিজৰ জোখ অনুসৰি, সোৱাদ অনুসৰি দি দিব কিমানটো জোখত প্ৰয়োজন হয়। আৰু এবাৰ ভালদৰে মই মিক্স কৰি লৈছোঁ। দেখিছেনে, এতিয়া মই ইয়াত দিলোঁ 2টা কাটি লোৱা বিলাহীকেইটুকুৰা অকণমান ডাঙৰকৈ দি দিছোঁ। আৰু দিছোঁ ইয়াত অকণমান সৰহকৈ মিহিকৈ কাটি লোৱা ধনিয়া পাত। বিলাহীৰ লগতে এনেকৈ ধনিয়া পাত দি আপোনালোকে খাইছে নাই বাৰু? যদিহে খোৱা নাই মই বনোৱা পদ্ধতিত এবাৰ হ'লেও ট্ৰাই কৰি চাব। আৰু মানে মাংসখিনি আধা ভাজোতেই এনেকৈ যদি ধনিয়া পাত দি দিয়ে বহুতেই এটা ধুনীয়া হয় আৰু মাংসখিনি। আৰু এয়া দেখিছেনে, কালাৰে সৈতে কিমান ধুনীয়া হৈছে। আৰু মই কিন্তু মাংসত গুড়ি মছলা ব্যৱহাৰ কৰা নাই, কেইটামান গোটা মছলা দি দিছোঁ। আৰু ইয়াত মই অকণমানো গুড়ি মছলা দিয়া নাই। আৰু দিছোঁ অমিতা, আজি মই অমিতা দিয়ে বনাইছোঁ। আৰু অমিতা এফাল মই এনেকৈ ডাঙৰকৈ কাটি ল'লোঁ। আৰু মছলা নিদিয়াকৈ এনেকৈ বহুতেই টেষ্টি হয় এই মাংসৰ তৰকাৰীখন। আপোনালোকে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব। অমিতাখিনি দিয়াৰ পিছত দেখিছেনে, এনেকৈ ধুনীয়াকৈ ওলট পালট কৰি এইখিনি অকণমান সময় এনেদৰে ভাজি ল'ব লাগিব, 10 মিনিটমান সময়ৰ কাৰণে, যাতে অমিতাখিনিও অলপ 10% সিজি যায় আৰু আলুখিনিও সিজি যায়। এতিয়া দি দিলোঁ সোৱাদ অনুসৰি নিমখ। আপোনালোকৰ যিমানটো জোখত নিমখ প্ৰয়োজন হয় সিমানটো জোখত দি দিব। আৰু নিমখখিনি দিয়াৰ পিছত এতিয়া ভালদৰে এবাৰ মই লৰাই দিছোঁ। এয়া দেখিছেনে, এনেকৈ মই ভালদৰে এবাৰ লৰাই দিছোঁ। আৰু অকণমান সময় মই ঢাকনখন দি থৈ দিম। গেছৰ ফ্লেমটো কিন্তু মিডিয়াম কৰি থৈছোঁ। আৰু এয়া দেখিছেনে, এবাৰ আকৌ মই মিক্স কৰি লৈছোঁ। এনেকৈ মাংসখিনি যিমান পাৰে লৰাই থাকিব লাগিব, তেতিয়াহে আপোনাৰ মাংসৰ সোৱাদটো বেছি ধুনীয়া হয়। যিকোনো মাংস বনালেও আপোনালোকে যিমান পাৰে হেতাখনেৰে লৰাই ভাজি থাকিব। আৰু এনেকৈ ঘনকৈ মই লৰাই ভাজি আছোঁ। ইমানখিনি আপোনালোকক দেখুওৱা নাই, নহ'লে বহুতেই দীঘল হয় ভিডিঅ'টো। আৰু এয়া দেখিছেনে, ঢাকনখন দি এনেকৈ লৰাই ভালদৰে অকণমান যাতে 50% অমিতা আৰু আলুখিনি যাতে 50% সিজি যায়। আৰু এতিয়া মই অকণমান উতলা পানী দি দিছোঁ। পানী অকণমান দিয়াৰ পিছত এতিয়া আকৌ ভালদৰে এনেকৈ লৰাই থাকিম।
এই দেখিছেনে এনেদৰে লৰাই থাকিব লাগিব আৰু এতিয়া পানী অকণমান সৰহকৈ দি যিমানটো জোখত প্ৰয়োজন হয় আপোনালোকে দি দিব আৰু এনেকৈ ঢাকন দি অলপ সময় সিজাই ললো আৰু খুব ধুনীয়াকৈ এইফালে মোৰ মাংস ৰেডি হ'ল বুলিয়ে ক'ব পাৰি আৰু অকণমান সময় থ'ব লাগিব আৰু এনেকৈ মই লৰাই আছো দেখিছেনে আৰু কালাৰটো কিমান ধুনীয়া হৈছে নহয়নে বাৰু দেখি একদম খাও খাও লাগি যায় এনেকৈ বনালে বহুতেই টেষ্টি হয় এনেকৈ মই বনোৱা পদ্ধতিত বিনা মছলা দি বনোৱা এইখন হাঁহৰ মাংসৰ তৰকাৰী আপোনালোকে এবাৰ হ'লেও ট্ৰাই কৰিব আৰু দি দিছোঁ ধনিয়া পাত অকণমান আৰু ধনিয়া পাতটো অকণমান সৰহকৈ দিছোঁ যাতে খাবলৈ ভাল হয় আৰু গোন্ধটো ভাল লাগে ধনিয়া পাত দিলে আৰু এনেকৈ মই এতিয়া মিক্স কৰি লৈছোঁ ধুনীয়াকৈ এইখিনি দেখিছেনে বাৰু আৰু এইখিনি এতিয়া মই অকণমান দেৰি লৰাই 5 মিনিটমান থোৱাৰ পিছতে এইখিনি হৈয়ে যাব মোৰ মাংস ৰেডি হৈ গ'ল আৰু আজিৰ ৰেচিপিটো ইমানেই আছিল কেনেকুৱা পালে জনাব যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেতিয়া মই যিবিলাক ভিডিঅ' দি থাকোঁ তাৰ নটিফিকেশ্যনসমূহ আপোনালোকে পাই থাকিব ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ আকৌ লগ পাম আপোনালোকক খুব ধুনীয়া এটা ভিডিঅ'ৰ সৈতে আৰু এয়া চাওক বাটিত আপোনালোকক উলিয়াই দেখুৱাইছো মাংসখিনি কিমান ধুনীয়া হৈছে নহয়নে বাৰু কালাৰে সৈতে আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছো মই তেন্তে আজিলৈ বাই বাই